তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত তিৰাপ নৈত এজন কিশোৰৰ সন্ধানহীন কিশোৰজন জাগুন ২ নম্বৰ ৰামপুৰ গাঁৱৰ সিদ্ধাৰ্থ তাৱাং বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণ মতে বৃহস্পতিবাৰে দিনৰ ভাগত টিউচনৰ বাবে ঘৰৰ পৰা ওলাই আহি অৰ্জুন চেত্ৰী নামৰ কিশোৰটিৰ সৈতে সিদ্ধাৰ্থ তামাং নামৰ কিশোৰটি পৰৱৰ্তী সময়ত টিউচনৰ পৰিৱৰ্তে তিৰাপ নৈৰ দিশে অগ্ৰসৰ হয়। একেলগে নৈৰ বুকুত গা ধোৱাৰ বাবে পানীৰ গভীৰ ভাগলৈ সাঁতুৰি যায় কিশোৰ দুটি। ফলত খৰস্ৰোতা নৈৰ প্ৰবাল সোঁতত পৰি দুয়োটি কিশোৰ উটি যায়। উল্লেখ্য যে সেই সময়ত নৈখনৰ দাঁতিত নিজৰ খেতিৰ পৰা আহি থকা ৰতন শইকীয়া নামৰ ৰামপুৰ সোণোৱাল গাঁৱৰ এজন ব্যক্তিয়ে ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগে লগে পানীৰ গভীৰ ভাগত ডুব যাবলৈ লোৱা কিশোৰ অৰ্জুন চেত্ৰীক সৌভাগ্যক্ৰমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অন্যহাতে বৰ্তমানেও নৈখনৰ বুকুত নিখোজ হোৱা সিদ্ধাৰ্থ তামাং নামৰ কিশোৰটিৰ কোনো সন্ধান উলিয়াব পৰা নাই। ঘটনাস্থলীত জাগুন আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু কিশোৰজনৰ উদ্ধাৰ অভিযানৰ বাবে SDRFৰ জোৱানক নিয়োজিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি মোক ইয়াৰ পৰা টানি লৈ গৈছিলে তো সেইটো টানি সেইফালে লৈ গ'ল। মই ছিংগল হৈ গ'লো, এইটো ছিংগল হৈ গ'ল পানীৰ ভিতৰত। মই সেইফালে কৈ কিনি লাহে লাহে এনে সেইফালে গ'লো সেইফালে আৰু সেইটো লাহে লাহে কৈ কিনি সেইফালে গ'ল। সেই একটা মানুহ আছিলে তো সেইটো ধৰিব আছিলে, সেইটো ওলাই গ'ল, মোক ধৰিব পাৰিলে। আচ্ছা, তোমাক বচাই দিলে। তো সেই ল'ৰাটো যে তোমাৰ লগত যিটো আহিছিলে কি নাম আছিলে তাৰ? সিদ্ধাৰ্থ। তোমাৰ লগৰ? তোমালোক ক'লৈকে আহিছিলা? লামা তিনিআলিৰ পৰা ইয়ালৈ আহিছিলা? কিয় আহিছিলা ইয়ালৈ? গা ধুবলৈ? চাইকেল মই গা ধুম তই সেইফালে চা ক'লে মই চাইছোঁ এইটো মোক আহি কিনি পেঞ্চন কৰি কিনি মোকো টানি লৈ গৈছে। আচ্ছা, গা ধুবৰ কাৰণে। তুমি পানী খাইছিলা নেকি? বাচি গ'লা তুমি? কিমান দূৰ তুমি এনেকৈ যাবলগীয়া হ'ল পানীয়ে? ইয়াৰ পৰা আমি সেইটো নাওৰ ওচৰত লগত পहुঁচিছিলোঁ। এই য'ত যে চাইকেল আছে তাৰ পৰা তোমালোকে নামি গৈছা পানী? তেওঁ ডুবাটো তুমি দেখিলা নাই? মই এনেকুৱা মই উঠা টাইমতে এইটো ওপৰত এনেকৈ ডুবি ওপৰত এনেকুৱা হৈ আছিলে। তল ওপৰ হৈ আছিলে, ডুবিছিলে এবাৰ, ওলাইছিলে এবাৰ, তেনেকৈ দেখিছিলা? তাৰপিছত তুমি নাই দেখা? ময়ো সেনেকাই হ'লো। তুমি তেনেকৈ আছিলা? আকৌ পানী ভিতৰত গৈ কিনি সেইটো গ'ল, মই ওপৰে আছিলোঁ অলপমান। মানে মই হেপাৰ পৰা কচু আনি আছিলোঁ। আনি থকা অৱস্থাত মাত এটা শুনিলোঁ। শুনি থকা সময়তে সৰু ছোৱালী দুজনী মোৰ ওচৰতে মাছ মাৰি আছিলে। তেওঁলোকক মোক বহুত ওলাইছে। তথাপিতো ধেমালি কৰিছোঁ। তথাপিতো এইফালে মই খেয়াল কৰিছোঁ, একো দেখা নাই। মই বামতো চাইছোঁ, পানীতো চাইছোঁ, একো দেখা নাই। সেইটো মানুহ মাতে হ'ব লাগে বুলি সন্দেহ কৰিছোঁ। তথাপিতো চাই আহি আছোঁ। যেতিয়া গৰা পালোগৈ তেতিয়া আপুনি কিহত আছে? মই নাৱৰ ওপৰত হেপাৰ পৰা কচু লৈ আহি আছোঁ। তাৰপিছত নাৱত ধুমাধুম চলাই বামত লগাই জোতাযোৰ আৰু মোবাইলটো থৈ দৌৰি আহি ল'ৰাজনক পালোহি। আৰু এজনকতো দেখাই নাই। কেনেকুৱা অৱস্থাত আছিলে আপুনি যেতিয়া উদ্ধাৰ কৰিছিলে? ল'ৰাজন তেতিয়া পানীৰ তললৈ সোমাইহে গৈছিলে। কিমান তললৈ গৈছিলে? এই এবিটামান তললৈ। তাৰমানে মই দেখি পালোঁ আৰু ৰঙাকৈ। মই আৰু আন্দাজ কৰি আহিছোঁ যে এইডোখৰতে আছে। সোমাই যোৱাতনো মই ডুবিলোঁ থাকোঁ। তাৰমানে তথাপি দেখি পালোঁহি ওচৰত আহি থাপ মাৰি ধৰিলোঁ। ধৰি মেলি লাহেকৈ অলপমান বহালোঁ। বহাই কোনে আৰু আছিলে নে বোলেচোন। তাৰপৰা সি হাতখনে দহৰ ফালক দেখাইছে। কোনোবা আৰু আছিলে? আছিলে বুলি কৈছে। তাৰপৰা এইফালে চাই পাইছে চাইকেল দুখন আছে। নিশ্চয় দুজন আছিলে বোলো। মই দুজন ল'ৰা গা ধুই থকা দেখি থাকোঁ। তাৰমানে সদায় এইফালে আহি অহা যোৱা কৰা ল'ৰাকেইজনক। কিমান বয়সৰ হ'ব এতিয়া যিজন ধৰিছিলোঁ সিজনটো কিমান 9-10 বছৰ হ'ব নেকি? 10 বছৰমান। একেলগতে। ইজন অলপ ডাঙৰ হয়। ল'ৰাজনে কিবা কৈছিলে নে? আপুনি কিবা সুধিছিলে? মই নাই সোধা নাই। ক'ত আহিছিলে? টিউশ্যন আহিছিলোঁ বোলে। তাই ওচৰৰ এজনী। বৰ্তমান ল'ৰাজনৰ পৰিস্থিতি কেনেকুৱা? মানে অৱস্থা কেনেকুৱা? অৱস্থা বৰ ভালকৈ খোজকাঢ়িব নোৱাৰিছিলে সেইটো সময়ত। এই গাঁৱৰ বোৱাৰী এজনীয়ে ধৰিখন লৈ আনিলে। যুৱকজন ক'ত আছে? ল'ৰাজন ক'ত আছে এতিয়া? শিশুজন মাক পালেহি, ফোন কৰি দিলে। তাৰ নম্বৰ আছিলে বোৱাৰীজনৰ। মাকে আহি লৈ গ'ল। এজন যে নিখোজ হৈছে সেই কথাষাৰ নিশ্চিত নাই বাৰু? পিছত মানে এতিয়াতো দেখা নাছিলোঁ। মই ধৰিলোঁ এতিয়া ইফালে চাইছোঁ নাই। কিজানি সি দেখি নাপায় বামৰ ফালে দৌৰ মাৰিলে নেকি বুলিও সন্দেহটো হ'ল মোৰ এতিয়া। আপুনি যাক উদ্ধাৰ কৰিলে ডুবি থকাৰ অৱস্থাত, সেই মানুহজন যেতিয়া আপুনি যুৱকজনক আপুনি উদ্ধাৰ কৰিলে, সেই উদ্ধাৰ কৰাৰ সময়ত তেওঁ কিবা ইংগিত দিছিলে নেকি যে লগত আৰু কোনোবা আছে? ইংগিত দানা ময়ে সুধিছিলোঁ।
তুমি অকলে নে আৰু আছিলে? সি আছিলে কওঁতে হাতেহে দেখাইছে, মুখে কোৱা নাই। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।